লাষ্ট যোনটো টপিক আছিলে তাত আমি পঢ়ি আছিলোঁ কৰ্মবিকাশৰ বিষয়ে আৰু তাৰ লগত জড়িত এটা প্ৰশ্ন আছিলে যে কৰ্মবিকাশৰ প্ৰয়োজনীয়তা কি ঠিক আছে এটা কৰ্মবিকাশৰ প্ৰয়োজনীয়তা হৈ গ'ল যে জীৱ এটাই বৰ্তি থাকিবৰ বাবে বা প্ৰকৃতিৰ লগত খাপ খাই নিজকে বৰ্তি ৰাখিবৰ বাবে কৰ্মবিকাশৰ প্ৰয়োজন উদাহৰণস্বৰূপে তোমতে ধৰি লওঁ যে পৃথিৱীত বহুত বেক্টেৰিয়া আছিল বেক্টেৰিয়াবিলাকৰ কোনো বৈসাদৃশ্যতা নাছিল কৰ্মবিকাশ ঘটা নাছিল সববিলাক একেখিনিয়ে আছিল একে ধৰণৰ বেক্টেৰিয়া আছিল এটা কিবা কাৰণে যদি কিবা এটা উল্কাপিণ্ড পৃথিৱীত পৰে আৰু পৃথিৱীৰ উষ্ণতা যথেষ্ট বাঢ়ি যায় তেতিয়াহ'লে এটা বেক্টেৰিয়া যদি সেই উষ্ণতাত জীয়াই থাকিব নোৱাৰে তাৰ অৰ্থ এইটো হ'ব যে বাকীখিনি বেক্টেৰিয়াও সেই উষ্ণতাত জীয়াই থাকিব নোৱাৰে যিহেতু সিহঁতৰ মাজত বৈসাদৃশ্যতা নাই বা সিহঁতৰ কৰ্মবিকাশ হোৱা নাই গতিকে কি হ'ব এটা বেক্টেৰিয়া যদি মৰি যায় বাকীখিনি বেক্টেৰিয়া মৰি যাব কিন্তু এনেকুৱা সাধাৰণতে নহয় আধাখিনি যদিও মৰি যায় আধাতকৈ বেছি জীয়াই থাকে কাৰণটো হৈ গ'ল যে কিছুমান বেক্টেৰিয়াই কি কৰিছে বৈসাদৃশ্যতাৰ মাজেৰে বা কৰ্মবিকাশৰ মাজেৰে কি কৰিছে নিজতে উন্নতমানৰ কৰি লৈছে যাতে বেছি পৰিমাণৰ উষ্ণতা সিহঁতে সহ্য কৰি থাকিব পাৰে যাৰ কাৰণে সেই জীৱসমূহ বা সেই বেক্টেৰিয়াসমূহ আদিম যুগৰ পৰাই যেতিয়া ডাইনাছৰৰ যুগ আছিলে ডাইনাছৰ মৰি গৈছিলে উষ্ণতা বাঢ়ি যোৱাৰ লগে লগে বা উল্কাপিণ্ডৰ বাবে তেতিয়াও কিন্তু কি হৈছিলে বেক্টেৰিয়াসমূহ জীয়াই থাকিব পাৰিছিলে গতিকে আমাৰ যদি কুৱেশ্যনত কেতিয়াবা আহে যে কৰ্মবিকাশৰ প্ৰয়োজনীয়তা কি তেনেহ'লে হৈ যাব যে এটা নতুন প্ৰজাতিৰ উৎপত্তি হোৱাৰ বাবে নাইবা আমি ক'ব পাৰোঁ যে প্ৰাকৃতিক পৰিৱেশত বা পৃথিৱীত বৰ্তি থাকিবৰ বাবে বৈসাদৃশ্যতাৰ বাবে কিহৰ প্ৰয়োজন হয় কৰ্মবিকাশৰ প্ৰয়োজন ঠিক আছে এইটো লাষ্ট টপিকত আছিলে এবাৰ আমি আহোঁ ইম্পৰ্টেঞ্চ অফ জিনৰ প্ৰয়োজনীয়তা কি আমি জিনৰ বিষয়ে অলপমান চাই লওঁ আৰু লাষ্ট ক্লাছতো আমি কৈ আছিলোঁ যে জিন বুলি ক'লে কি বুজিম সাধাৰণতে কোষ থাকে কোষৰ ভিতৰত কোষ কেন্দ্ৰৰ ভিতৰত সূতা সদৃশ গঠন থাকে যাক ক্ৰম'জম বুলি পেলাই কোৱা হয় ক্ৰম'জমৰ ভিতৰত থাকে DNA আৰু DNAৰ ভিতৰত থাকে আমাৰ জিন আৰু জিন হৈ গ'ল বংশগতিৰ বাহক এতিয়া জিনে কাম কেনেকৈ কৰে প্ৰথম পৰ্যন্ত আমি পইণ্ট লিখিছোঁ যে বেলেগ বেলেগ চৰিত্ৰৰ বাবে বেলেগ বেলেগ ধৰণৰ জিন থাকে ঠিক আছে নে চৰিত্ৰ বুলি কোৱাৰ লগে মনত ৰাখিবি যিবিলাক পিতৃপুৰুষৰ পৰা সতি সন্তানলৈ বিয়পিব পাৰে সেই চৰিত্ৰৰ বিষয়ে আমি কৈ আছোঁ আৰু সেই প্ৰত্যেক চৰিত্ৰৰ বাবে বেলেগ বেলেগ জিন থাকে যেনে উদাহৰণস্বৰূপে এটা লওঁ উচ্চতাটো এটা চৰিত্ৰ হয় কিছুমান মানুহ ওখ হয় কিছুমান মানুহ চাপৰ হয় উচ্চতাটো এটা চৰিত্ৰ হয় আৰু এই উচ্চতাৰ লগত জড়িত দুডাল জিন থাকিব ঠিক আছে নে অৰ্থাৎ উচ্চতাৰ লগত জড়িত জিন থাকিব যিয়ে নিৰ্ণয় কৰিব যে ব্যক্তিজন বা সন্তানটো উচ্চত আমি মানুহজন বা যিকোনো এটা জীৱ ওখ হ'বনে চাপৰ হ'ব ছেকেণ্ড পইণ্টত আমি চাওঁ জিনে সদায় জোৰ হিচাপে কাম কৰে যোনটো ছেকেণ্ড পইণ্ট হয় তাত আমি লিখিছোঁ যে জিনে সদায় জোৰ হিচাপে কাম কৰে অৰ্থাৎ উচ্চতাৰ কাৰণে আমাৰ যে জিন আছে এই জিন সদায় এই জিন এডাল নহয় দুডাল থাকিব আৰু যি সদায় জোৰ পাতি পেলাই থাকিব অৰ্থাৎ জিন সদায় কি হৈ থাকিব জোৰ পাতি পেলাই থাকিব ঠিক আছে নে আৰু দুইডাল জিনে জীৱটোৰ উচ্চতাৰ লগত জড়িত হৈ থাকিব হয়তো ওখ জিন হ'ব পাৰে চাপৰ হ'ব পাৰে ওখ চৰিত্ৰ বা উচ্চতাৰ কথা যেতিয়া কম উচ্চতা দুই ধৰণৰ হ'ব পাৰে ওখ হ'ব পাৰে চাপৰ হ'ব পাৰে কি হ'ব এইটো আমি চাম কিন্তু আমি সাধাৰণতে বুজি লওঁ যে যেতিয়া আমি জিন বুলি ক'ম অকল এডাল জিনৰ কথা নকওঁ জিনৰ এটা জোৰৰ কথা ক'ম তেনেকৈ চুলিৰ বৰণৰ কাৰণেও চুলিৰ বৰণটো এটা চৰিত্ৰ হয় আৰু এই চৰিত্ৰৰ কাৰণে কি হ'ব দুডাল জিন থাকিব আৰু সেই দুডাল জিনেও কি হ'ব জোৰ পাতি পেলাই থাকিব এডালে হয়তো চুলি ক'লা কৰিব বা এডালে চুলি মুগা বৰ্ণৰ কৰিব পাৰে যি নহওক ইহঁতে সদায় জোৰ পাতি থাকে যিকোনো চৰিত্ৰৰ কাৰণে যে আমাৰ দেহত জিন আছে ই সদায় জোৰ পাতিহে আছে আমি এইটো মনত ৰাখিম কেনেধৰণৰ চৰিত্ৰৰ কাৰণে কি হিচাপে আছে সেইটো আমি নেক্সট পইণ্টত আমি চাব যাম এতিয়া এই পেজটোত চাওঁ আমি লাষ্টত কৈছিলে যে জিন সদায় জোৰ হিচাপে থাকে এতিয়া জোৰ পাতি থাকে কেনেধৰণে জোৰ পাতি থাকে তাৰ প্ৰবেবিলিটি কি হ'ব পাৰে কি ধৰণে কিবা এটা বস্তু কি ধৰণে দুডাল জিন জোৰ পাতি থাকিব পাৰে তাৰ অপশ্যনবিলাক চাই কেনেধৰণে থাকিব পাৰে এতিয়া দুডাল জিনৰ কথা মই ক'লোঁ এডাল জিনৰ নাম দিলোঁ মই কেপিটেল টি উচ্চতাৰ চৰিত্ৰটোৰ কাৰণে মই লৈছোঁ ঠিক আছে কেপিটেল টিয়ে বুজাব তল ওখ চৰিত্ৰ আনহাতে স্মল টিয়ে বুজাব চাপৰ চৰিত্ৰ অৰ্থাৎ কেপিটেল টি যদি আমাৰ দেহত আছে মানে জীৱটো আমি ওখ হ'ম আৰু স্মল টি যদি আছে তেনেহ'লে জীৱটো চাপৰ হ'ব এতিয়া ইহঁতে সদায় জোৰ পাতি যিহেতু থাকে ইহঁতে কি অপশ্যন থাকিব কি প্ৰবেবিলিটি থাকিব পাৰে যে ইহঁতে একেলগে জোৰ পাতি আছে এতিয়া জোৰ পতা ধৰণবোৰ চা হয়তো ইহঁতে কি হ'ব পাৰে প্ৰথম পইণ্টটো চাই ইয়াতে কেপিটেল টি এটা জোৰ হৈ গ'ল ঠিক আছেনে নাইবা এনেকুৱা হ'ব পাৰে যে এডাল জিন কেপিটেল টি আনডাল হৈ গ'ল স্মল টি নাইবা হ'ব পাৰে এডাল স্মল টি আনডাল কেপিটেল টি জোৰ পাতি আছে আৰু একেবাৰে শেষত এটা অপশ্যন কি হ'ব পাৰে এটা হৈ গ'ল স্মল টি আনডালো হৈ গ'ল স্মল টি দুইডাল স্মল টি গতিকে চাৰিটা অপশ্যন পালোঁ ওখ আৰু চাপৰ চৰিত্ৰটো জোৰ পাতি থাকিবৰ কাৰণে এতিয়া যদি চাওঁ প্ৰথম যোনটো কণ্ডিশ্যন আছিলে কেপিটেল টি আৰু কেপিটেল টি যেতিয়া কেপিটেল টি আৰু কেপিটেল টি জিনটোৰ জোৰ আমাৰ দেহত থাকিব তেতিয়াহ'লে জীৱটো ওখ হ'ব কিহৰ কাৰণে কেপিটেল টিটোৱে জীৱটোক সদায়
ওখ কৰে হয়নে আৰু দুইডাল জিনে যেতিয়া কেপিটেল টি হ'ব গতিকে সাপৰ চৰিত্ৰটো আমাৰ দেহত নাই গতিকে আমি কি হ'ম ওখ হ'ম বা জীৱটো ওখ হ'ব একেবাৰে লাষ্টৰ যোনটো হৈ গ'ল স্মল টি আৰু স্মল টি এবাৰ কি হয় স্মল টিয়ে জীৱটোক সাপৰ কৰাৰ কাৰণে ৰেসপন্সিবল হয় গতিকে যোটো স্মল টি হিচাপে আছে লাষ্টৰ একেবাৰে গতিকে এই ক্ষেত্ৰত কি হ'ব জীৱটো সদায় সাপৰে হ'ব যেটো কেপিটেল টি বা ওখ জিন তাৰ দেহত নাই কিন্তু বাকি কেটা কন্ডিশনৰ কাৰণে কি হ'ব বাকি কেটা কন্ডিশনত কি হৈছে ওখ আছে সাপৰ আছে আকৌ সাপৰ আছে ওখ আছে কিন্তু আমি যদি চাবলৈ যাওঁ এই বাকি দুটা কন্ডিশনৰ ক্ষেত্ৰতে কি হ'ব জীৱটো সদায় ওখই হোৱা দেখা পোৱা যাব ঠিক আছে নে অৰ্থাৎ এই প্যাটাৰ্নখিনি চালে এটা বস্তু আমি গম পাওঁ যে যেতিয়া কিবা এটা জোৰত কেপিটেল টি জিনটো উপস্থিত থাকিব সেই জীৱটো সদায় ওখই হ'ব ইয়াৰ পৰা আমি দুটা পইণ্ট আমি উলিয়াব পাৰোঁ লাষ্টৰ ফালে আমাৰ দিয়া আছে এটা হৈ গ'ল আমাৰ প্ৰভাৱী জিন বা প্ৰভাৱী চৰিত্ৰ ঠিক আছে নে অৰ্থাৎ কেপিটেল টি আৰু স্মল টি জিন দুটাৰ ভিতৰত কেপিটেল টি ওখক বুজাই আছে স্মল টি সাপৰক বুজাই আছে ইয়াৰ কেপিটেল টি টো হৈ গ'ল প্ৰভাৱী চৰিত্ৰ অৰ্থাৎ ওখ যোনটো চৰিত্ৰ হয় হেতু হৈ যাব আমাৰ প্ৰভাৱী চৰিত্ৰ আনতে স্মল টি যেটো হৈ যাব আমাৰ অপ্ৰভাৱী চৰিত্ৰ অৰ্থাৎ প্ৰভাৱী চৰিত্ৰ যেতিয়া উপস্থিত থাকিব কিবা এটা জোৰত তেতিয়া হলে হি সদায় প্ৰভাৱী চৰিত্ৰটোহে নিজৰ প্ৰভাৱ দেখুৱাব পাৰিব অৰ্থাৎ প্ৰভাৱী চৰিত্ৰ কি হৈছে প্ৰভাৱী জিন বা প্ৰভাৱী চৰিত্ৰ যে যিয়ে আন জিনৰ উপস্থিতিটো নিজৰ প্ৰভাৱ দেখাব পাৰে প্ৰভাৱী জিন হৈ গ'ল এনেকুৱা এটা জিন যিয়ে আন জিনৰ উপস্থিতি যেনে ইয়াত কেপিটেল টি আছিলে স্মল টি আছিলে ঠিক আছে কিন্তু কেপিটেল টি টো যেহেতু প্ৰভাৱী স্মল টি উপস্থিত থকাৰ সত্ত্বেও কি কৰিছে সি নিজৰ প্ৰভাৱ দেখাইছে গতিকে জীৱটো কেনেকুৱা হৈ গৈছে ওখ হৈ গৈছে ঠিক আছে নে অৰ্থাৎ সাপৰ হোৱাৰ কন্ডিশন মাত্ৰ এটা আছে যদি কোনবা এটা মানুহ জীৱ সাপৰ হয় সাপৰ বুলি কয় মনত ৰাখিবি নৰমেল সাপৰটোৰ কথা আমাৰ কোৱা নাই একেবাৰে সাপৰ যেটো বাওনা বুলি আমি কওঁ যদি কোনবা এজন ব্যক্তি বাওনা হয় তেনেহলে আমি ডাইৰেক্টলি ক'ব পাৰিম যে তেওঁৰ দেহত স্মল টি আৰু স্মল টি জিন হে মজুদ আছে যেহেতু আমি গম পাওঁ যে স্মল টি আৰু স্মল টি জিন যদি থাকে দুইটা অপ্ৰভাৱী জিন যদি থাকে তেতিয়াহে জীৱটো কি হ'ব সাপৰ হ'ব পাৰিব গতিকে প্ৰভাৱী চৰিত্ৰ বা প্ৰভাৱী জিন হৈ গ'ল এনেকুৱা জিন যিয়ে আন জিনৰ উপস্থিতিটো নিজৰ প্ৰভাৱ দেখুৱাই দিব আনতে অপ্ৰভাৱী চৰিত্ৰ বা অপ্ৰভাৱী জিন এনেকুৱা কিছুমান জিন যিয়ে মাত্ৰ তেতিয়াহে নিজৰ প্ৰভাৱ দেখুৱাব পাৰিব যেতিয়া আনটো জিনো তাৰ নিচিনা হ'ব যেনে স্মল টি সাপৰ জিন হয় স্মল টিয়ে নিজৰ প্ৰভাৱ কেতিয়া দেখুৱাইছে লাষ্টৰ কন্ডিশনটোত চা স্মল টিয়ে নিজৰ প্ৰভাৱ কেতিয়া দেখুৱাইছে যেতিয়া আনটো জিনো সাপৰ আছে আনটো জিনো স্মল টি আছে গতিকে স্মল টিয়ে নিজৰ প্ৰভাৱ কেতিয়া দেখুৱাব যেতিয়া আনটো জিনো স্মল টি হ'ব গতিকে জিনে সদায় জোৰ পাতি থাকে আৰু জোৰ পাতি থকাৰ কন্ডিশন কেইবাটা হ'ব পাৰে হয়তো কেপিটেল টি স্মল টি আৰু কেপিটেল টি হ'ব পাৰে স্মল টি আৰু স্মল টি কিন্তু এই ক্ষেত্ৰত দেখা পালে যে তিনিটা জীৱ ওখ হৈ গ'ল এটা জীৱ কিন্তু সাপৰ হৈ আছে কেপিটেল জি প্ৰভাৱী চৰিত্ৰ যিয়ে নিজৰ প্ৰভাৱ দেখুৱাব গতিকে স্মল টি যদি উপস্থিত থাকেও তেতিয়াও কিন্তু জীৱটো কি হৈ যাব ওখই হৈ যাব ঠিক আছে বাকি কন্ডিশনৰ কাৰণে তেনেকুৱা হয় যেনে চুলিৰ বৰ্ণৰ কাৰণে কি হ'ব পাৰে আমি ধৰি লওঁ চুলিৰ বৰ্ণৰ কাৰণে দুটা হ'ব পাৰে হয়তো চুলিবোৰ ক'লা হ'ব পাৰে নাইবা ব্ৰাউন ৰঙৰ হ'ব পাৰে মুগা হ'ব পাৰে গতিকে কেপিটেল বি টো হৈ যাব প্ৰভাৱী স্মল বি টো হৈ যাব আমাৰ অপ্ৰভাৱী গতিকে কেপিটেল বি যদি থাকে কিবা কাৰণে মানুহৰ দেহত জিনটো তেতিয়া হলে চুলিৰ বৰ্ণ সদায় ক'লা হ'ব চুলিৰ বৰ্ণ কেতিয়া মুগা বৰ্ণৰ হ'ব একমাত্ৰ এটা কন্ডিশনতে মুগা বৰ্ণৰ হ'ব যেতিয়া জীৱটোৰ দেহত দুইটা জিনে স্মল বি আৰু স্মল বি হয় অৰ্থাৎ স্মল বি টো অপ্ৰভাৱী চৰিত্ৰ হয় ই নিজৰ প্ৰভাৱ কেতিয়া দেখুৱাব যেতিয়া আনটো জিনো স্মল বি হ'ব বাকি গুটেই কেটা কন্ডিশনতে জীৱটোৰ চুলিৰ বৰ্ণ কেনেকুৱা হ'ব ক'লা হ'ব সেইকাৰণে আমি দেখা পাওঁ যে বেছিভাগ মানুহে সাধাৰণতে ওখ হয় কিহৰ কাৰণে প্ৰভাৱী চৰিত্ৰটো ওখ চৰিত্ৰটো প্ৰভাৱী হয় গতিকে বেছিভাগ ক্ষেত্ৰতে জীৱৰ দেহত প্ৰভাৱী চৰিত্ৰতে প্ৰকাশ পোৱা দেখা যায় সেইকাৰণে বেছিভাগ মানুহে ওখ হয় সাপৰ বা বাওনা মানুহ সাধাৰণতে কম থকা দেখা যায় সেইদৰে চুলিৰ বৰ্ণৰ ক্ষেত্ৰতো কি হয় ব্লেক কালাৰৰ যোনটো চুলিৰ বৰ্ণ হয় সেইটো প্ৰভাৱী চৰিত্ৰ হয় সেইকাৰণে পৃথিৱীৰ অধিকাংশ মানুহৰ চুলিৰ বৰ্ণ কেনেকুৱা হয় ক'লা হয় কিন্তু এনেকুৱা নহয় যে মুগা বৰ্ণৰ চুলিৰ বৰ্ণ নাই মুগা চুলিৰ বৰ্ণ থাকিব কেতিয়া থাকিব যেতিয়া তেওঁৰ দেহত স্মল বি আৰু স্মল ডি জিনটো থাকিব গতিকে কোনোবা ব্যক্তিৰ চুলিৰ বৰ্ণ যদি মুগা হয় তেতিয়াহ'লে তো ডাইৰেক্টলি ক'ব পাৰিব যে ইয়াৰ দেহত থকা জিনৰ প্ৰকাৰ হৈ যাব স্মল বি আৰু স্মল বি যেহেতু প্ৰভাৱটো সি তেতিয়াহে দেখুৱাব পাৰিব যেতিয়া দুইটা জিনে সেম ধৰণৰ হ'ব একে ধৰণৰ জিন দুইটা মানে উপস্থিত থাকিব গতিকে 1 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে দুটা পইণ্ট অতি জৰুৰী হয় এটো হ'ল প্ৰভাৱী জিন বা কেতিয়াবা প্ৰভাৱী চৰিত্ৰ বুলি কোৱা হয় প্ৰভাৱী চৰিত্ৰ হ'ল এনেকুৱা কিছুমান চৰিত্ৰ যিয়ে আন চৰিত্ৰৰ উপস্থিতিটো নিজৰ প্ৰভাৱ দেখুৱাব আনতে এটা হ'ল অপ্ৰভাৱী চৰিত্ৰ যিয়ে নিজৰ প্ৰভাৱ তেতিয়া দেখুৱাব পাৰিব যেতিয়া আনটো জিনো তাৰ দৰে একে হ'ব ঠিক আছে এই দুটা 1 মাৰ্কছৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ পাছত আমি চাম মেণ্ডেলৰ যোনটো পৰীক্ষা হয় মেণ্ডেলে কি কৰিছিলে এখন বটানিকেল গাৰ্ডেনত কাম কৰিছিলে তেওঁ আৰু য'ত মটৰ মাহৰ গছ আছিলে আৰু মটৰ মাহৰ গছবিলাক যেতিয়া ৰুইছিলে
সময় আৰু মটৰমাহ গছ কি হয় সপ্তাহ বা দুসপ্তাহ মূৰে মূৰে বেলেগ বেলেগ গছ হৈ থাকে মৰি যায় এজোপা পাছত নেক্সট জোপা হয় যেতিয়া মটৰমাহ গছ তেওঁ লগালে তেওঁ চাবলৈ আৰম্ভ কৰিলে তেওঁ দেখা পালে যে কি হয় মটৰমাহ গছবিলাক যদিও এজোপা মটৰমাহৰ বীজৰ পৰাই উৎপন্ন হৈছিলে তথাপিতো দেখা পাইছিলে যে কিছুমান মটৰমাহৰ গছ ওখ হৈছিলে কিছুমান মটৰমাহৰ গছ চাপৰ হৈছিলে কিছুমান মটৰমাহৰ ফুল আছিলে বগা কিছুমানৰ হৈ গৈছিলে য়েল্লো কালাৰ কিছুমান মটৰমাহৰ যি পাত আছিলে সেয়া গোল আছিলে কিছুমান মটৰমাহৰ পাত দীঘলীয়া আছিলে ঠিক আছে গতিকে তেওঁ আচৰিত হ'ল যে কেনেধৰণে এজোপা মটৰমাহৰ গছৰ পৰাই সৃষ্টি হোৱা মটৰমাহৰ উদ্ভিদবিলাকত ইমান বৈশিষ্ট্য তাৰ মানে দেখা পোৱা গৈছিলে আৰু মানুহৰ ক্ষেত্ৰতো যিটো হয় দেখা গৈছে এনেকুৱা হ'ব পাৰে যে কেতিয়াবা দুজন পিতৃ আৰু মাতৃ দুয়োৰে চুলি বৰণ ক'লা কিন্তু সন্তানটোৰ চুলি বৰণ কি হৈ গ'ল মুগা ৰঙৰ হৈ গ'ল নাইবা পিতৃ মাতৃ দুয়োৰে চকুৰ যি মণি হয় চকুৰ মণিৰ বৰণ ক'লা হয় কিন্তু সন্তানটোৰ চকুৰ মণিৰ বৰণটো অলপমান ব্লু কালাৰৰ হৈ গ'ল ঠিক আছে নীলা হৈ গ'ল গতিকে কিহৰ কাৰণে এই পাৰ্থক্যবিলাক দেখা পাইছিলে তেওঁ জানিবৰ কাৰণে মন কৰিলে আৰু তেওঁ কি কৰিছিলে জীৱবিজ্ঞান আৰু অলপমান গণিত ব্যৱহাৰ কৰি পেলাই কিহৰ কাৰণে কেনেধৰণে গম পাব বা কিহৰ কাৰণে এই বৈশিষ্ট্যবিলাক দেখা পোৱা গৈছিলে সেইটো পৰীক্ষা কৰিব বিচাৰিলে মেথমেটিক্স কিয় ব্যৱহাৰ কৰিলে মেথমেটিক্সৰ এটা চেপ্টাৰ আছে আমাৰ সম্ভাৱিতা প্ৰবাবিলিটি হয়নে গতিকে তেওঁ সম্ভাৱিতা পৰ্চনটো তাত ব্যৱহাৰ কৰিছিলে যে সম্ভাৱিতা কিদৰে প্ৰভাৱ পেলাই আছে সম্ভাৱিতা বা সম্ভাৱিতাৰ জৰিয়তে আমি কেনেকৈ উলিয়াব পাৰোঁ যে কেইটা জীৱৰ বা কেইজোপা উদ্ভিদ ওখ হৈ গ'ল কেইজোপা উদ্ভিদ চাপৰ হ'ল কেইজোপা উদ্ভিদৰ ফুলৰ বন বগা হৈ গ'ল কেইজোপা উদ্ভিদৰ ফুলৰ বন হালধীয়া হৈ গ'ল গতিকে এইটো কৰিবৰ কাৰণে মেণ্ডেলে কি কৰিছিলে পৰীক্ষা কৰিছিলে আৰু তাৰ কাৰণে তেওঁ কি বাছি লৈছিলে মটৰমাহৰ গছ বাছি লৈছিলে ঠিক আছে আমি নেক্সট পইণ্টত চাম যে মেণ্ডেলে পৰীক্ষাটো কৰিবৰ কাৰণে প্ৰথমতে কি কৰিলে আৰু মেণ্ডেলে মটৰমাহৰ গছজোপাই কিয় বাছি ল'লে যে বেলেগ উদ্ভিদৰ ক্ষেত্ৰত তেওঁ পৰীক্ষাটো কিয় কৰা হোৱা নাছিলে 1 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে বহুতবাৰ আহে যে মেণ্ডেলে নিজৰ একসংকৰণৰ পৰীক্ষাৰ কাৰণে মটৰমাহৰ গছ বাছি লোৱাৰ কাৰণ কি হয় 2 নম্বৰৰ কাৰণে দুটা পইণ্ট আমি লিখিব লাগিব এবাৰ আহোঁ মেণ্ডেলৰ জোহান মেণ্ডেলৰ একসংকৰণৰ পৰীক্ষা মই আগতে কৈছোঁ তেওঁ মটৰমাহৰ গছ বাছি লৈছিল নিজৰ পৰীক্ষাৰ কাৰণে আৰু এই একসংকৰণ বুলি যাক কোৱা হয় কি বোলা হয় একসংকৰণ বুলি আমি মনত ৰাখিম যিটো আমি ইয়াত লিখিছোঁ একসংকৰণ মানে যেতিয়া এটা চৰিত্ৰৰ ওপৰতে পৰীক্ষাটো চলোৱা হ'ব যেনে মটৰমাহৰ গছৰ 7টা বেলেগ বেলেগ চৰিত্ৰৰ ভিতৰত যিকোনো এটা চৰিত্ৰ বাছি লৈ পেলাই পৰীক্ষাটো কৰিলে সেইকাৰণে পৰীক্ষাটো কোৱা একসংকৰণ আমাৰ দ্বিসংকৰণ পৰীক্ষা আছে যে দুটা চৰিত্ৰৰ ওপৰত পৰীক্ষা কৰা হ'ব এতিয়া মেণ্ডেলে কি কৰিছিলে একসংকৰণৰ পৰীক্ষা কৰিছিলে মটৰমাহৰ গছৰ ওপৰত আৰু মটৰমাহৰ গছ বাছি লোৱাৰ কিছুমান কাৰণ আছিলে 1 নম্বৰ কাৰণটো কি হয় যে মটৰমাহৰ গছৰ জীৱনকাল অতি কম জীৱনকাল কম হোৱাৰ কাৰণে সুবিধা কি হয় যে এটা কম সময়ৰ ভিতৰতে বেছি প্ৰজন্মৰ মটৰমাহৰ গছৰ ওপৰত অধ্যয়ন চলাব পাৰিছিল দ্বিতীয়টো হৈ গ'ল মটৰমাহৰ গছ বাছি লোৱা যোনটো 2 নম্বৰ কাৰণ এইটো হৈ গ'ল যে মটৰমাহে 7টা বিভিন্ন চৰিত্ৰ দেখুৱায় যেনে মানুহৰ বিভিন্ন চৰিত্ৰ আছে চকুৰ গঠন চুলি বৰণ হৈ গ'ল গাৰ বৰণ হৈ গ'ল তেনেকুৱা চৰিত্ৰ মটৰমাহৰ গছেও কি কৰিছে 7টা বেলেগ বেলেগ চৰিত্ৰ দেখাইছে তাৰ ভিতৰত কেইটামান উদাহৰণ আমাৰ কিতাপত দিয়া আছে যেনে এটা চৰিত্ৰ হৈ গ'ল মটৰমাহৰ ওখ আৰু চাপৰ অৰ্থাৎ কিছুমান মটৰমাহৰ গছ ওখ হয় কিছুমান মটৰমাহৰ গছ চাপৰ হয় তেনেকৈ আনটা চৰিত্ৰ হৈ গ'ল ফুলৰ ৰং কিছুমান ফুল হৈ গ'ল তো বেঙুনীয়া কিছুমান ফুল হৈ যায় সেউজীয়া তেনেকৈ মটৰমাহৰ বৰণ কেতিয়াবা হৈ যায় য়েল্লো কেতিয়াবা হৈ যায় গ্ৰীণ তেনেকৈ মটৰমাহৰ আকাৰো কি হয় কেতিয়াবা ঘূৰণীয়া হয় আৰু কেতিয়াবা খুতৰা পৰা হয় আৰু ফুলৰ অৱস্থানো কেতিয়াবা কি হ'ব পাৰে একেবাৰে উদ্ভিদজোপাৰ ওপৰত থাকে কেতিয়াবা ফুলটো আৰু কেতিয়াবা ফুলটো ছাইডতে গজি যায় গতিকে এয়া হৈ গ'ল মটৰমাহৰ কিছুমান চৰিত্ৰ যিবিলাক কেতিয়াবা কেতিয়াবা প্ৰকাশ পায় ইয়াৰ ভিতৰত চাবি প্ৰথমতে যোনটো মই লিখা আছে যেনে ওখ চাপৰ ভিতৰত ওখটো প্ৰথমতে লিখিছোঁ চাপৰটো পাছত প্ৰথমতে যিমানকেইটা লিখা আছে এইকেইটা হৈ গ'ল প্ৰভাৱী চৰিত্ৰ অৰ্থাৎ বেছিভাগ মটৰমাহৰ গছে ওখ হয় চাপৰটো কেতিয়াবা হৈ যায় যেনে বেছিভাগ মটৰমাহৰ ফুলৰ ৰঙে পাৰ্পল হয় কেতিয়াবা কি হৈ যায় গ্ৰীণো হৈ যায় কেতিয়াবা মটৰমাহৰ বৰণ বেছিভাগে মটৰমাহ কি হয় য়েল্লো হয় কেতিয়াবা গ্ৰীণ হ'ব পাৰে অৰ্থাৎ য়েল্লোটো হৈ গ'ল প্ৰভাৱী চৰিত্ৰ ঠিক আছেনে আৰু লগতে আমি এটা বস্তু মনত ৰাখিম যে অলপ আগতে আমি পঢ়িছিলোঁ যে ওখ হ'বৰ কাৰণে কিবা এজোপা মটৰমাহৰ গছ ওখ হয় বা কিবা এটা জীৱ ওখ হয় তেতিয়াহ'লে আমি 3টা কণ্ডিশ্যনৰ কথা মনত ৰাখিম যে ওখ হোৱাৰ ক্ষেত্ৰত 3টা কণ্ডিশ্যন থাকিব পাৰে অৰ্থাৎ 3টা জিনৰ ধৰণ হ'ব পাৰে যাৰ কাৰণে জীৱটো ওখ হ'ব পাৰে যেনে এটা হৈ গ'ল কেপিটেল ডি দ্বিতীয় জীৱটো ওখ হ'ব কেপিটেল ডি প্ৰভাৱী কেপিটেল ডি স্মল টিটো প্ৰভাৱী হয় ষ্টিল জীৱটো ওখ হ'ব কিহৰ কাৰণে কেপিটেল ডি মানে মজুত আছে আৰু স্মল টি কেপিটেল ডি তেতিয়াও জীৱটো কিন্তু ওখ হ'ব অৰ্থাৎ 3টা কণ্ডিশ্যনৰ কাৰণে জীৱটো ওখ হৈ থাকিব আনহাতে চাপৰ হোৱাৰ কণ্ডিশ্যন কিন্তু খালি এটাই হ'ব 2টা জিনে স্মল টি হ'ব লাগিব 2টা অপ্ৰভাৱী চৰিত্ৰ থাকিব লাগিব তেতিয়াহে যোনটো জীৱ হ'ব সেইটো কি হ'ব চাপৰ হ'ব গতিকে আমি এতিয়া একসংকৰণৰ পৰীক্ষাটো চাম মেণ্ডেলে কি কৰিছিলে বিভিন্ন চৰিত্ৰবিলাকৰ ভিতৰত এটা নিৰ্দিষ্ট চৰিত্ৰ বাছি লৈছিলে এইটো হৈছে মটৰমাহৰ গছৰ উচ্চতাৰ চৰিত্ৰটো কিছুমান ওখ আৰু কিছুমান চাপৰ এটাই চৰিত্ৰ গতিকে ইয়াক কোৱা হ'ব একসংকৰণৰ পৰীক্ষা
এতিয়া মেণ্ডেলৰ এক সংকৰণৰ পৰীক্ষাটোলৈ যোৱাৰ আগতে এটা টপিক আমি সৰুকৈ চাই লওঁ, সেইটো হ'ল যৌন প্ৰজনন প্ৰক্ৰিয়া। ইয়াৰ বিষয়ে আমি বহলাই পেলাই জীৱই কেনেদৰে বংশ বিস্তাৰ কৰে তাত আমি পাম। তথাপি অলপমান ইয়াৰ ব্যৱহাৰ অলপমান কনচেপ্টটো জানিলে একচুৱেলি হৈ কি আছে। যৌন প্ৰজনন প্ৰক্ৰিয়া বুলি ইয়াৰ আগতে আমি এককোষী জীৱৰ প্ৰজনন প্ৰক্ৰিয়া চাইছোঁ, অযৌন প্ৰজনন প্ৰক্ৰিয়া, য'ত কেৱল অকল পিতৃপুৰুষৰ পৰাই বা অকল মাতৃপুৰুষৰ পৰাই কি হয় নতুন প্ৰজন্মৰ জন্ম হয়। কিন্তু যৌন প্ৰজনন প্ৰক্ৰিয়াটো যথেষ্ট জটিল হয়। কিহৰ কাৰণে জটিল হয়? যিহেতু ইয়াত পুৰুষ আৰু মহিলা উভয়ৰে প্ৰয়োজন হয় বংশ বিস্তাৰৰ বাবে। এতিয়া ছেকেণ্ড যোনটো পইণ্ট হয়, প্ৰথম পইণ্টটো আমি হৈ গৈছে, ছেকেণ্ড পইণ্টটো যদি চাওঁ কি লিখিছোঁ, দেহকোষত ক্ৰম'জমৰ সংখ্যা 23 যোৰ বা 46 ডাল। মানুহৰ দেহত সাধাৰণতে মানুহৰ ক্ষেত্ৰত ক্ৰম'জমৰ যি সংখ্যা হয়, ক্ৰম'জম কি হয় য'ত জিন আছে, ক্ৰম'জমৰ যি সংখ্যা হয় হৈ গ'ল 23 যোৰ বা 46 ডাল। কিন্তু প্ৰজনন কোষ অৰ্থাৎ প্ৰজনন প্ৰক্ৰিয়াত যিবিলাক কোষে ভাগ ল'ব তাত কিন্তু ক্ৰম'জমৰ সংখ্যা দেহকোষৰ আধাহে হয়, অৰ্থাৎ দেহকোষত আছে 46 ডাল, কিন্তু ইয়াত থাকিব কিমান ডাল? 23 ডাল ক্ৰম'জম থাকিব। ঠিক আছে নে? ইয়াৰ প্ৰধান কাৰণটো কি হয় যে যেতিয়া কোষৰ কথা ভাবিবি বিভিন্ন কোষবিলাকৰ গঠন আৰু আকাৰ বেলেগ বেলেগ হয়। ঠিক আছে নে? বেছিভাগৰে আকাৰ আকৃতিবিলাক বেলেগ হয় বা কিবা নহয় কিবা এটা বেলেগ বৈশিষ্ট্য থাকে। যেনে আমাৰ হৃদযন্ত্ৰৰ যি কোষ হয় তাৰ কোষবিলাক কিয় মাকো সদৃশ হয় আৰু সিহঁতে অনবৰতে কি কৰিব পাৰে সংকুচিত আৰু সম্প্ৰসাৰিত হৈ থাকিব পাৰে। বা যেনেকৈ বৃক্কৰ কোষ হৈ গ'ল, ঠিক আছে নে? হাওঁফাওঁৰ কোষ হৈ গ'ল, বায়ু কোষ যিবিলাক কোৱা হয়, সকলোবিলাকৰ গঠনৰ আকৃতিটো সাধাৰণতে বেলেগ বেলেগ হয়। কিবা নহয় কিবা এটা বৈশিষ্ট্য আছে। কিন্তু এটা বস্তু মনত ৰাখিম যে ইয়াত ক্ৰম'জমৰ সংখ্যা কিমান হয়? 46 ডাল। কিন্তু যেতিয়া সন্তান জন্মৰ কাৰণে প্ৰজনন কোষৰ কথা আমি ক'ম, প্ৰজনন কোষ সাধাৰণতে দুই প্ৰকাৰৰ হয়। এটা হৈ গ'ল পুংজনন কোষ, আনটো হৈ গ'ল স্ত্ৰীজনন কোষ। এতিয়া পুৰুষৰ যি প্ৰজনন কোষ যাক কোৱা হয় পুংজনন কোষ, স্ত্ৰীৰ যি প্ৰজনন কোষ তাক কোৱা হয় স্ত্ৰীজনন কোষ। ঠিক আছেনে? আৰু এই জনন কোষবিলাকত পুংজনন কোষ আৰু স্ত্ৰীজনন কোষ ইয়াৰ মিলন ঘটাৰ ফলত কিহৰ সৃষ্টি হয়? এটা যোজন কোষৰ গঠন হয়। যোজন কোষ বেলেগ একো নহয়, এটা কোষেই হয়। আৰু কোষটো লাহে লাহে ডাঙৰ হৈ পেলাই কিহৰ সৃষ্টি হয়? ভ্ৰূণৰ সৃষ্টি হয়। আমি ক্লাছ 8ত পাইছিলোঁ যে জীৱৰ বৃদ্ধি আৰু বিকাশৰ শিশু প্ৰাণীটোক কি বুলি কোৱা হয়? ভ্ৰূণ বুলি কোৱা হয়। অৰ্থাৎ ভ্ৰূণ হোৱাৰ আগতেই জীৱটো এটা কোষেই আছিলে। এই কোষটো বিভাজন ঘটি ঘটি প্ৰথমতে ভ্ৰূণ হ'ল, ভ্ৰূণৰ পাছত গৈ পেলাই কি হয়? এটা সম্পূৰ্ণ জীৱৰ আকাৰ আকৃতি লাভ কৰে। যি নহওক এই পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন ঘটি পেলাই যোজন কোষ এটা গঠন হৈছে। পুংজনন কোষত থকা ক্ৰম'জমৰ সংখ্যা কিমান হ'ব? 23 ডাল, নাকি 23 যোৰ। স্ত্ৰীজনন কোষত থকা ক্ৰম'জম হৈ যাব, ক্ৰম'জমৰ সংখ্যা হৈ যাব 23 ডাল। 23 ডাল আৰু 23 ডাল লগ লাগি পেলাই যোজন কোষটো গঠন হৈছে। টোটেল ক্ৰম'জম আকৌ কিমান ডাল হৈ যাব? 46 ডাল। ঠিক আছে? কি হ'ল হয় যদিহে জনন কোষতো 46 ডাল আৰু 46 ডাল ক্ৰম'জমেই থাকিলে হয়, তেতিয়াহ'লে কি হ'লে পুংজনন কোষৰ পৰা আহিলে হয় 46 ডাল, স্ত্ৰীজনন কোষৰ পৰা আহিলে হয় 46 ডাল। টোটেল কিমান হৈ গ'ল? 92 ডাল। কিন্তু এনেকুৱা হ'ব নোৱাৰে, যিহেতু জীৱৰ দেহত মানুহৰ দেহত থকা ক্ৰম'জমৰ সংখ্যা সদায় কিমান হয়? 23 যোৰেই হ'ব লাগিব। ঠিক আছে নে? গতিকে যোনটো যোজন কোষ গঠন হৈ গ'ল তাত 23 যোৰ ক্ৰম'জম আছে। এতিয়া 23 যোৰ ক্ৰম'জমে বেলেগ বেলেগ চৰিত্ৰ বহন কৰিছে। অৰ্থাৎ পিতৃৰ দেহত 46 ডাল ক্ৰম'জম আছিলে, 23 যোৰ ক্ৰম'জম আছিলে, প্ৰতিযোৰেই কি কৰিছিলে? এটা এটা চৰিত্ৰ বহন কৰি আছিলে। ঠিক আছে নে? কিন্তু যেতিয়া পুংজনন কোষটো গঠন হ'ল, পুংজনন কোষত কিন্তু আধা সংখ্যকহে আছে। অৰ্থাৎ 46 ডালৰ 23 ডাল নোহোৱা হৈ গ'ল, 23 ডালৰ মানে কোনো প্ৰভাৱ নোহোৱা হৈ গ'ল। এতিয়া 23 ডাল কোন কেইডাল হ'ব? এতিয়া ধৰি লওক পিতৃৰ দেহত কিবা এটা চৰিত্ৰ আছিলে কেপিটেল টি আৰু স্মল টি, কিন্তু এতিয়া পুংজনন কোষটো গঠন হোৱাৰ লগে লগে পুংজনন কোষত কেপিটেল টি আৰু স্মল টি দুয়োটাই আহিব নোৱাৰে। হয়তো কেপিটেল টি আহিব নাইবা স্মল টি আহিব। কেনেদৰে কি ধৰণে আহিছে বা আহিব পাৰিছেনে নাই সেইটো আমি পাছত চামগৈ। যেনেকৈ স্ত্ৰীৰ দেহত ধৰি লওক চুলিৰ বৰণৰ কাৰণে কোনোবা এগৰাকী মহিলাৰ চুলিৰ বৰণ ক'লা হয়, চুলিৰ বৰণ ক'লাৰ কাৰণে দুটা জিন তেওঁৰ হাতত আছিলে, কেপিটেল বি আৰু স্মল বি। কেপিটেল বি আছিলে কাৰণে কি হৈছিলে? চুলিখিনি ক'লা হৈ আছিলে। কিন্তু যেতিয়া স্ত্ৰীজনন কোষটো গঠনৰ কথা আহিব, কেপিটেল বি আৰু স্মল বিৰ ভিতৰত যিকোনো এটাহে আহিব। গতিকে কি আহিব, কেনেকৈ আহিব আমি এইটো পাছত গম পাম। গতিকে টোটেল কিমান ডাল হ'ব? 23 যোৰ নহৈ পেলাই 23 ডাল হৈ গ'লে, আধা ক্ৰম'জম নোহোৱা হৈ গ'ল, আধা ক্ৰম'জম আহিছে। আৰু এই ক্ৰম'জম লগ লাগি পেলাই এটা কোষৰ গঠন হৈছে যাৰ নাম হৈ গ'ল যোজন কোষ। গতিকে মনত ৰাখিব যৌন প্ৰজনন প্ৰক্ৰিয়া কাক বোলা হয়? পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলত যি যোজন কোষৰ সৃষ্টি হয় সেই প্ৰক্ৰিয়াটোকে কোৱা হয় যৌন প্ৰজনন প্ৰক্ৰিয়া। এতিয়া উদ্ভিদৰ ক্ষেত্ৰতো সেই একেটাই হ'ব। যেতিয়া একক সংকৰণৰ পৰীক্ষা কৰিছিলে উদ্ভিদৰ ক্ষেত্ৰত কি হয়? উদ্ভিদৰ অযৌন প্ৰজনন প্ৰক্ৰিয়া আছে, যৌন প্ৰজনন প্ৰক্ৰিয়া আছে। উদ্ভিদৰ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ যোনটো ব্যৱস্থা হয় তাক পৰাগযোগ বুলি পেলাই কোৱা হয়। ঠিক আছে? গতিকে এতিয়া একক সংকৰণৰ পৰীক্ষাটোত আমি দুজোপা মটৰ মাহৰ গছ, এজোপা ওখ মটৰ মাহৰ গছ, এজোপা চাপৰ মটৰ মাহৰ গছ আৰু সিহঁতৰ মাজত কি ঘটিব দিছিলে? যৌন প্ৰজনন প্ৰক্ৰিয়া সংঘটিত হ'ব দিছিলে, অৰ্থাৎ পৰাগযোগ ঘটাইছিলে তেওঁলোকে। মানে পৰীক্ষাটোৰ কাৰণে পৰাগযোগ ঘটাইছিলে মেণ্ডেলে। আৰু তাৰ ফলত কি ফলাফল পালে আৰু তাৰপৰা তেওঁ কি সিদ্ধান্ত লাভ কৰিলে তাকে আমি সেই পৰীক্ষাটোত গম পাম, মেণ্ডেলৰ একক সংকৰণৰ পৰীক্ষা। মনত ৰাখিবি এটা চৰিত্ৰৰ ওপৰতে পৰীক্ষাটো কৰিছিল, ওখ আৰু চাপৰ চৰিত্ৰ। এতিয়া ইয়াত চাওঁ, এতিয়া মেণ্ডেলৰ একক সংকৰণৰ পৰীক্ষাৰ কাৰণে মেণ্ডেলে কি কৰিছিলে? এজোপা ওখ গছ বাছি লৈছিলে আৰু এজোপা চাপৰ গছ বাছি লৈছিলে। ঠিক আছেনে?
ওখ আৰু চাপৰ গছ যদিও বাছি লৈছিলে, ওখ বুলি কোৱাৰ লগে লগে প্ৰথম গছডাল যদি চাওঁ কেনেকুৱা ওখ আছিলে, তাৰ জিনৰ প্ৰকাৰ কি আছিলে, দুইটাই কেপিটেল টি, অৰ্থাৎ পিয়'ৰ জিন আছিলে, পিয়'ৰ ওখ জিনেই তাত প্ৰযোজ্য আছিলে। ইয়াত স্মল টিটো নাছিলে, ওখ আছিলে যদিও কেপিটেল টি আগতেও কৈছোঁ যে ওখ হোৱাৰ কাৰণে কণ্ডিশ্যন তিনিটা হয়, হয়তো কেপিটেল টি স্মল টি হ'ব লাগিব, স্মল টি কেপিটেল টি হ'ব লাগিব, নাইবা কেপিটেল টি আৰু কেপিটেল টি হ'ব লাগিব। এতিয়া প্ৰথম যোনজোপা ওখ মটৰমাহ গছ বাছি লৈছিলে তাৰ জিনৰ প্ৰকাৰ আছিলে ওখ চৰিত্ৰটোৰ কাৰণে দুইটাই কেপিটেল টি। আনহাতে আন এজোপা উদ্ভিদ লৈছিলে মটৰমাহৰ গছ, ই আছিলে চাপৰ প্ৰকৃতিৰ, গতিকে যেতিয়া চাপৰ হ'ব উদ্ভিদজোপা অৱশ্যে চাপৰ হ'বৰ কাৰণে কণ্ডিশ্যন এটাই হয়, দুইটা জিনেই অপ্ৰভাৱী হ'ব লাগিব, স্মল টি আৰু স্মল টি। গতিকে কেপিটেল টি ওখ জিন আৰু স্মল টি চাপৰ জিনৰ মাজত কি কৰিছিলে, তেওঁ পৰাগযোগ ঘটিব দিছিলে। আৰু পৰাগযোগ ঘটাৰ পাছত প্ৰথম অপত্যজনু মানে F1 বুলি পেলাই যাক কোৱা হয়, অৰ্থাৎ এইটো হৈ গ'ল পৈতৃকজনু, যাৰ পৰা উদ্ভিদৰ সৃষ্টি হৈছে পৈতৃকজনু। যিখিনি উদ্ভিদ প্ৰথমতে উৎপন্ন হ'ল তাক কোৱা হয় প্ৰথম অপত্যজনু। গতিকে যেতিয়া ওখ আৰু চাপৰ মটৰমাহৰ গছৰ মাজত পৰাগযোগ ঘটিব দিলে, যৌন প্ৰজনন প্ৰক্ৰিয়া সংঘটিত কৰালে, তেতিয়া দেখা পালে যে 4জোপা উদ্ভিদ উৎপন্ন হ'ল। আৰু 4জোপাৰ ভিতৰত 4জোপা উদ্ভিদে কি হৈছিলে, যিমানবিলাক উদ্ভিদ সৃষ্টি হৈছিলে মানে প্ৰথম অপত্যজনুত F1 জনুত 4জোপাই মই আঁকিছোঁ, প্ৰথম অপত্যজনুত উৎপন্ন প্ৰতিজোপা গছেই আছিলে কিন্তু ওখ। কিন্তু কথাটো হৈ গ'ল যে এই যে ওখ গছ সৃষ্টি হ'ল প্ৰথম অপত্যজনুত, এই ওখ গছৰ যি জিন আৰু প্ৰথমতে যিজোপা ওখ গছ লৈছিলে তাৰ জিনৰ প্ৰকাৰ কিন্তু সম্পূৰ্ণ বেলেগ আছিলে। প্ৰথম ওখ গছজোপাৰ জিন আছিলে কেপিটেল টি, তথাপিতো ওখই হ'ব, যিহেতু ওখ হোৱাৰ কণ্ডিশ্যন তিনিটা হয়। আনহাতে বাকী যোনখিনি প্ৰথম অপত্যজনু উদ্ভিদ পালে সেইখিনিও ওখ হয়, কিন্তু তাৰ জিনৰ প্ৰকাৰ হৈ গ'ল কেপিটেল টি আৰু স্মল টি। আমি জানো যে কেপিটেল টিটো হৈ গ'ল প্ৰভাৱী চৰিত্ৰ, গতিকে স্মল টি যদিও প্ৰেজেণ্ট আছে, প্ৰভাৱ কোনে দেখাইছে, ওখ চৰিত্ৰটোৱে নিজৰ প্ৰভাৱ দেখুৱাইছে। ঠিক আছেনে? এতিয়া যৌন প্ৰজনন প্ৰক্ৰিয়াত মই আগতেও কৈছোঁ যে পিতৃ আৰু মাতৃ উভয়ে কি কৰে, 23ডাল ক্ৰম'জমৰ অৰিহণা যোগায়, অৰ্থাৎ জিনীয় অৱদানটো দুয়োৰে সমান থাকে। ঠিক আছে নাই? এতিয়া কি কৰিলে, প্ৰথম অপত্যজনুত গোটেইবিলাক উদ্ভিদে ওখ আছিলে, এতিয়া তেওঁ কি কৰিলে, প্ৰথম অপত্যজনুৰ পৰা দুজোপা উদ্ভিদ ল'লে, ওখ উদ্ভিদ প্ৰথম অপত্যজনুৰ পৰা। গতিকে ইয়াতে মই ছেকেণ্ড পাৰ্টত আমি ৰাখিছোঁ, এই দুজোপা উদ্ভিদ প্ৰথম অপত্যজনুৰ পৰা লৈছে। আৰু প্ৰথম অপত্যজনুত জিনৰ প্ৰকাৰ কি হয়, কেপিটেল টি স্মল টি, দুজোপা উদ্ভিদ লৈছে, আনজোপাৰ কেপিটেল টি আৰু স্মল টিয়ে হয়। ঠিক আছে? এতিয়া কেপিটেল টিটো থাকিব বুলি কেনে গম পালে, ওখ হ'লে কেপিটেল টি থাকিবই লাগিব, চাপৰ হ'লেহে অকল স্মল টি হয়। যি নহওক কেপিটেল টি আৰু কেপিটেল টি দুইজোপা উদ্ভিদৰে জিনৰ প্ৰকাৰ হয়। এতিয়া ইহঁতৰ মাজত কি কৰিলে, এবাৰ আকৌ পৰাগযোগ ঘটাব দিলে। যেতিয়া পৰাগযোগ ঘটালে তেওঁ কি কৰিছিল, পৰাগযোগ ঘটোৱাত 4জোপা উদ্ভিদৰ উৎপন্ন হ'ল বুলি ধৰোঁতে 4জোপা উদ্ভিদ সৃষ্টি হ'ল বুলি যদি ধৰোঁ, তেতিয়াহ'লে এই ভগোৱাৰ প্ৰকাৰটি কি হ'ব পাৰিছে, মই আগতে কৈছোঁ যে প্ৰথমজোপা উদ্ভিদৰ জিনৰ প্ৰকাৰ কেপিটেল টি স্মল টি, কিন্তু প্ৰজনন প্ৰক্ৰিয়াত আহিব কেইডাল, এডালহে আহিব পাৰিব, আধাহে আহিব পাৰিব, যিহেতু আধাখিনি তাতে ৰৈ যায়। 46ডাল দেহ কোষৰ ক্ৰম'জমৰ সংখ্যা হয়, কিন্তু যেতিয়া প্ৰজনন প্ৰক্ৰিয়া সংঘটিত হয় তেতিয়া 23ডাল ক্ৰম'জমেই আহে, অৰ্থাৎ আধা সংখ্যক আহে। যি নহওক, কিন্তু ইয়াৰ প্ৰবেবিলিটি কি হ'ব পাৰে, যে কি ধৰণে আহিব পাৰে। প্ৰথমতে আছে কেপিটেল টি স্মল টি, আনজোপা উদ্ভিদৰ ক্ষেত্ৰতো কেপিটেল টি স্মল টি। এতিয়া ধৰি লওক প্ৰথমজোপা উদ্ভিদৰ পৰা আহিলে কেপিটেল টি, আনজোপা উদ্ভিদৰ পৰা আহিলে কেপিটেল টি। গতিকে প্ৰথমজোপা উদ্ভিদৰ আমি জিনৰ প্ৰকাৰ কি ধৰিলোঁ, কেপিটেল টি আৰু উদ্ভিদজোপা হ'ব ওখ, যিহেতু দুইটা কেপিটেল টি হয়। ছেকেণ্ড কণ্ডিশ্যনত কি হ'ব পাৰে, প্ৰথমজোপা উদ্ভিদৰ পৰা কি আহিলে, কেপিটেল টি আহিলে, আৰু দ্বিতীয়জোপা উদ্ভিদৰ পৰা কি আহিলে, স্মল টি আহিলে। গতিকে কেপিটেল টি স্মল টি হৈ গ'ল, এই ক্ষেত্ৰতো উদ্ভিদজোপা কি হ'ব, ওখ হ'ব। কিহৰ কাৰণে ওখ হ'ব, যিহেতু কেপিটেল টি প্ৰেজেণ্ট আছে, প্ৰভাৱী চৰিত্ৰ। তাৰপাছত থাৰ্ড কণ্ডিশ্যনত কি হ'ব পাৰে, প্ৰথম যোনজোপা উদ্ভিদ হয়, প্ৰথম উদ্ভিদজোপাৰ ধৰি লওক কেপিটেল টি স্মল টি আছিলে, এবাৰ প্ৰথম উদ্ভিদজোপাৰ স্মল টি আহি গ'ল, স্মল টি আহিলে আৰু দ্বিতীয় উদ্ভিদজোপাৰ কেপিটেল টি ধৰি লয়। গতিকে কি হ'ব পাৰে, স্মল টি কেপিটেল টি। আনহাতে প্ৰথম উদ্ভিদজোপাৰ পৰা আকৌ যদি স্মল টিয়েই লওঁ আৰু দ্বিতীয় উদ্ভিদজোপাৰ পৰা কি আহি যাব, আকৌ স্মল টি, লাষ্টত কি হ'ব, স্মল টি আৰু স্মল টি। ঠিক আছে? এতিয়া এইটো বস্তু চিম্পলি চাব পাৰোঁ যে আমি প্ৰবেবিলিটি যেতিয়া অংক কৰোঁ তেতিয়া প্ৰক্ৰিয়াটো কৰিব লাগে। যেনে এটা টছ যেতিয়া দুটা কইন যেতিয়া আমি টছ কৰিব যাওঁ, ঠিক আছে নাই, দুটা কইন টছ কৰিলে কি প্ৰবেবিলিটি হ'ব পাৰে, প্ৰথম কইনটোৰ পৰা হেড আহিব পাৰে, ছেকেণ্ডটোৰ হেড আহিব পাৰে, প্ৰথম কইনটোৰ হেড আহিব পাৰে, ছেকেণ্ড কইনটোৰ টেইল আহিব পাৰে, নাইবা প্ৰথম কইনটোৰ টেইল আহিব পাৰে, ছেকেণ্ড কইনটোৰ হেড আহিব পাৰে, প্ৰথম কইনটোৰ টেইল আহিব পাৰে, নাইবা ছেকেণ্ডৰ কইনটোৰ টেইল আহিব পাৰে, টেইল আহিব পাৰে। তেনেকুৱা একেটা বস্তু ইয়াত সংঘটিত হৈ আছে, জাষ্ট ভগাব লাগে তই, প্ৰথমৰ পৰা কেপিটেল টি, ছেকেণ্ডডালৰ পৰা কেপিটেল টি হৈ গ'ল। প্ৰথম যোনজোপা উদ্ভিদ আছে তাৰ পৰা কেপিটেল টিটোৱে লওঁ, নেক্সটজোপা উদ্ভিদৰ পৰা কি লৈ ল'লোঁ, এবাৰ স্মল টি ল'লোঁ, কেপিটেল টি স্মল টি হৈ গ'ল। নেক্সট পইণ্টত কি কৰিলোঁ, প্ৰথমজোপা উদ্ভিদৰ যোনটো ছেকেণ্ডৰ জিন আছিলে স্মল টি, তাক ল'লোঁ, আৰু ছেকেণ্ডৰ জোপৰ আমি কি লৈ ল'লোঁ, কেপিটেল টি ল'লোঁ। গতিকে কি হৈ গ'ল, তৃতীয়তে স্মল টি কেপিটেল টি, আকৌ প্ৰথমজোপাৰ স্মল টি ল'লোঁ, দ্বিতীয়জোপাৰ স্মল টি ল'লোঁ, গতিকে হৈ গ'ল স্মল টি আৰু স্মল টি। গতিকে প্ৰক্ৰিয়াটোত যদি চলি থাকে তেতিয়াহ'লে দেখা পাবি যে তিনিজোপা উদ্ভিদেই কি হৈ গ'ল, ওখ হৈ গ'ল। ওখ কিহৰ কাৰণে হৈ গ'ল, ইহঁতৰ কেপিটেল টি জিনটো প্ৰেজেণ্ট আছে, কিন্তু এজোপা উদ্ভিদ কি হৈ গ'ল,
চাপৰ হৈ গ'ল অৰ্থাৎ 4জোপা উদ্ভিদৰ ভিতৰত 3জোপা উদ্ভিদে ওখ হ'ল আৰু এজোপা উদ্ভিদ কি হৈ গ'ল চাপৰ হৈ গ'ল গতিকে দ্বিতীয় অপত্যজনুত উৎপন্ন প্ৰথম অপত্যজনু মানে এইখিনি হৈ গ'ল প্ৰথম অপত্যজনু দ্বিতীয়বাৰ যোনখিনি উদ্ভিদ উৎপন্ন হৈ গ'ল এতিয়া হৈ গ'ল দ্বিতীয় অপত্যজনু আৰু দ্বিতীয় অপত্যজনুত উৎপন্ন হোৱা উদ্ভিদবিলাকৰ ওখ আৰু চাপৰ উদ্ভিদৰ যি অনুপাত আছিল এইটো আছিলে 3:1 অৰ্থাৎ 3জোপা উদ্ভিদ ওখ এজোপা উদ্ভিদ কি হৈ গৈছিলে চাপৰ হৈ গৈছিলে